আমাৰ ধুলা থানাৰ অধীনৰ বলুগৰা গাঁৱৰ মেহেৰ আলী নামৰ এজন ব্যক্তিয়ে আমাৰ থানাত এখন এজাহাৰ দাখিল কৰিছিলে যে তেওঁৰ এটা ডিজি সেট কেইজনমান প্ৰতাৰকে ভাড়ালৈ বুলি আনি আমাৰ মঙলদৈ থানাৰ অধীনৰ নেশ্যনেল হাইৱেৰ সমীপতে কাম কৰিব বুলি এটা তেল ডিপুত কাম কৰিব বুলি আনিলে আৰু পৰৱৰ্তী পৰ্যায়ত উক্ত জেনেৰেটৰ সেটটো তাৰ পৰা নোহোৱা হৈ গ'ল। তো এইমতে তেওঁ এজাহাৰ দাখিল কৰাৰ পাছত বিভিন্ন ধৰণৰ সোৰ্স এংগেজ কৰি আৰু অৱশেষত এই ঘটনাত জড়িত এজন পদকীয়াক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁৰ নাম শামছুল আলী। শামছুল আলীক কৰায়ত্ব কৰাৰ পাছত আৰু এজন পদকীয়া কৰায়ত্ব হয়, তেওঁৰ নাম আনছেৰ আলী। আৰু এই দুইজন পদকীয়া কৰায়ত্ব হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত আমাৰ গুচৰীয়াসকলৰ সহযোগত আমি তেওঁলোকৰ পজেশ্যনৰ পৰা গুৱাহাটী আৰু কোকৰাঝাৰৰ পৰা দুটাকৈ চুৰি ডিজি জেনেৰেটৰ সেট ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এই সংক্ৰান্তে মঙলদৈ থানা গোচৰ নম্বৰ 169/25 সংক্ৰান্তে আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে দুইজন পদকীয়াক এই গোচৰ সংক্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰি আমি পুলিচ ৰিমাণ্ডত আনিবলৈ ব্যৱস্থা কৰিছোঁ। দুইটা ডিজি সেটৰ আনুমানিক মূল্য প্ৰায় 11 লাখ টকা হ'ব আৰু আমাৰ সন্দেহ হয় যে তেওঁলোকে আৰু এনেকুৱা অধিক ডিজি সেট বা অন্যান্য চুৰি কাৰ্যত জড়িত আছে। তেওঁলোকৰ পুৰণা ৰেকৰ্ডো আছে, আমি গোটেইখিনি তথ্য পাতি চাইছোঁ আৰু তদন্ত আমাৰ চলি আছে। শামছুল আলীৰ ঘৰ হৈছে গুৰেশ্বৰত আৰু আনছাৰ আলীৰ ঘৰ হ'ল হাজোত। হয়, তেওঁলোকে খুব পৰিকল্পিতভাৱে কামটো কৰিছে। তাৰ বাবে তেওঁলোকে গোটেই ফ্ৰডটোৰ সংক্ৰান্তত বিভিন্ন ডকুমেণ্ট ভুৱাকৈ প্ৰস্তুত কৰিছে আৰু তেওঁলোকৰ এই গেঙত আৰু ভালেকেইজন জড়িত হৈ আছে। আধাৰ কাৰ্ডত তেওঁলোকৰ বেলেগ বেলেগ নাম দিয়া আছে প্ৰত্যেকৰে। এতিয়া শামছুল আলীৰ ক্ষেত্ৰত তেওঁ প্ৰদীপ দাস নামটো ইউজ কৰি আছে। তেনেকুৱা ধৰণৰ তথ্য পাতি তেওঁলোকে ভুৱাকৈ বনাই লৈছে। নাই, এই ক্ষেত্ৰত আমাৰ তদন্ত চলি আছে, কাৰণ ডিজি বুলি ক'লে নহ'ব, তাত যিখিনি আছে তথ্য পাতি তাৰ CC ইঞ্জিন গোটেইখিনি চাই আমি মিলাব লাগিব। মিলাই নিশ্চয় আমি যদি তেওঁৰ হয় তেওঁক সেইমতে আমি আদালতৰ জৰিয়তে আমি তেওঁক ডিজিটো দাবী কৰিবলৈ সুবিধা দিম। হয়, এই গেংটোত জড়িত আটাইখিনি পদকীয়াক আমি কৰায়ত্ব কৰিবলৈ চেষ্টা চলাই আছোঁ। আমি আশা কৰিছোঁ আগন্তুক দিনত আমি সকলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। হয়, এইখিনি তেওঁলোকে চুৰি আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যিটো ফ্ৰড কৰি দ্বিতীয় পক্ষক বিক্ৰী কৰিবলৈ চেষ্টা কৰে, তাৰ বাবেই তেওঁলোকে সেই ব্যৱস্থাখিনি হাতত লয় বুলি আমি বৰ্তমান পৰ্যন্ত জানিব পাৰিছোঁ। মোৰ নাম মেহেৰ আলী। মই ডিজি বিজনেছ কৰোঁ, ভাড়া মাৰি খাওঁ। তে শামছুল আলী বুলি মানুহটো মোৰ পৰা ভাড়া লৈ আহে, এগ্ৰিমেণ্ট কৰি ভাড়াটো লৈ আহে, তেল ডিপু খুলিম বুলি কৈ খাৰখোৱা তেল ডিপু এইফালে তেল ডিপুটো তাতে লৈ আহি গান 9 তাৰিখে 9 তাৰিখে দিয়াৰ পিছত 10 তাৰিখে খবৰ ল'ব আহোঁ, আগষ্টৰ 9 তাৰিখত। তে খবৰ ল'ব আহোঁ, আহি গান 10 তাৰিখে আহোঁ, আহি গান চাওঁ আমি ডিজিখান নাই। তাক মোক ফোন মাৰিলোঁ, ফোন মাৰি ক'লে ওদালগুৰি গ'লোঁ। ওদালগুৰি ক'লে তাতে আছে তোমাৰ ডিজি, আহা তাতে আছে। তাতে পৰা গ'লে গুৱাহাটীত গ'লোঁ। তাৰপৰা মোবাইলটো ছুইচ অফ কৰি দিলা, চুৰটো ছুইচ অফ কৰি দিলা। তেওঁ প্ৰতাৰণা বুলি ভাবিলোঁ। চেককেইটা দিছে তথাপি ভুৱা, এগ্ৰিমেণ্ট কৰিছে ভুৱা। তাৰ নটিবটো গোটেইকেইটা মোক ভুৱা নটিবটো দিছে। মোৰ লগত এগ্ৰিমেণ্ট হৈছিলে, এই ইহঁতৰ ভুৱা এগ্ৰিমেণ্ট এটা কৰি দিছে মোক। AP দিছিলে বুলি কোম্পানী এটা দিছে, কুহিমা এনেকৈ কিবা কি লেখা, তিনিচুকীয়া এনেকৈ লেখা বুলি আছে। তাৰপিছত চুৰটো নাপাওঁ বিক্ৰী কৰি দিলে, নাপাওঁ। তাক গোপন কোৰ্টক খবৰ লওঁ, সি জালুকবাৰীত আছে মানুহজন। তাৰ জালুকবাৰীত আমি তাক গোপন কোৰ্টত যাই তাক উঠাই কেনে মঙলদৈ আমি আৰক্ষী বিভাগক আমি জনাওঁ। তাৰ ইহঁতৰ সহায় লৈ কেনে তাক উঠাই আনে আৰক্ষী ছাৰক আমি কৈ দিওঁ, OC ছাৰক আমি কৈ গেন। তাৰপিছত নিৰঞ্জন ছাৰে আৰু আমি মিলাই গেন মঙলদৈ থানাত OC আৰু নিৰঞ্জন ছাৰ SI ইমান ৰাতি দিনে কষ্ট কৰি গেন আমাৰ মাল দুইটা ৰিকভাৰী কৰি দিয়ে। সিহঁতক আমাৰ মালটো আনিব জানোতে মোক ফাৰ্ষ্টত লৈ যাব গ'লে মোক আপোনাৰ মাল ওলাই দিম বলক। তে লৈ কিনে গুৱাহাটীত গ'লোঁ। গুৱাহাটীত যাই পিছত চাওঁ এইটো আমাৰ মাল নে বেলেগৰ মালহে দিলা, সেইটো চুৰিৰ মাল। আমাৰতো আকৌ তাৰ পিছদিনা ক'লে কোকৰাঝাৰ আছে তোমাৰ মাল। কোকৰাঝাৰ যাই চাওঁ, কোকৰাঝাৰ মালটো সঁচাকৈ আছে। বস্তাটো আমাৰ যোনটো ডিজি আছিলে আগৰ কালাৰটো, এইটো পুৰাকেইটা কালাৰটো চেঞ্জ কৰিছে, সিহঁতক বেলেগ কালাৰ কৰিছে। আমি মাহত 45,000কৈ ভাড়া দিছিলোঁ, পইচা দিয়া নাই। ভুৱা চেক দিছে মোক। হয়, 2খন চেক দিছিলে। ভুৱা বুলি মানে আমি বেংকত লগাইছিলোঁ, বেংকত ভুৱা বুলি ডেটটো উল্টা পাল্টা এজাহাৰ দিছোঁ মঙলদৈখন। মঙলদৈখন মানুহ আমি এতিয়া বৰ্তমান দুইজন ধৰিবৰ কাৰণে, ছাৰে 2জন ধৰিবৰ কাৰণে সক্ষম হৈছে।
ইহঁতৰ বহুতকেইটা টিম আছে ইহঁতৰ লগত। দুটা ধৰা পৰিলে, ডিজিও দুটা পালোঁ। ধৰা পৰাৰ নাম এজন হ'লে শামছুল আলী আৰু এজন হ'লে আনচাৰ আলী। আনচাৰ আলী ঘৰটো কৈ আছে হাজো বুলি, এইটো অৰিজিনেল ঘৰ হাজো নে ক'ত আমি ক'ব নোৱাৰোঁ। আৰু এজনে গোৰেশ্বৰ বুলি কৈছে, শামছুল আলীটো ঘৰটো গোৰেশ্বৰ বুলি কৈছে। এতিয়া ক'ত আছে না আছে এইটো অৰিজিনেল ক'ব নোৱাৰোঁ। দোকানত যাই ভাড়া কৰিছে, দোকানত যাই কেন মোৰ দোকান আছে, খাৰপিঠা দোকান আছে। তাৰ পৰা যাই কিনে ইহঁতৰ চালবাজি কৰি ইহঁতৰ ভাড়াটো লৈছে আৰু এগ্ৰিমেণ্ট তাতে কৰিছে। আমি মানুহ লগাইছিলোঁ ধৰিবৰ কাৰণে। আইনৰ সহায় লৈ কিনে আমি ধৰিবৰ কাৰণে মানুহ লগাইছোঁ। আইনত যি আমাৰ বিশ্বাস কৰোঁ ব্যৱস্থা, আমি বিশ্বাস কৰোঁ আমি আইনত যি কৰিব আমি তাকে মঞ্জুৰ আছোঁ। এইটো আমি কৰ্ম কৰি খোৱা মানুহ, এনে মোৰ লগত যি ধোকাবাজি কৰিছে আকৌ বহুত মানুহজন লৈছে, যাতে নেক্সট টাইম এনেকুৱা কাৰণ নকৰে এইটো আমি দাবী জনাইছোঁ।